আগতে যে ষ্ট্ৰীট লাইট বিলাক দিছিল এই আপোনালোকে দেখা পাইছে সন্মুখতে আছে এইবিলাকৰ বেটাৰী বিলাক ক'ত গ'ল এইবিলাকে পোহৰ ক'ত গ'ল এই ইমান টকা খৰচ কৰি চৰকাৰে যে ষ্ট্ৰীট লাইট দিছে বিভিন্ন চেণ্টাৰত বিভিন্ন গাঁৱৰ ৰাস্তাৰ কাষত দিছে এইবিলাক বস্তু এতিয়ালৈকে চালু নাই বন্ধ হৈ আছে কাৰণ এটাই এই ড্ৰাগছ যি আমাৰ যি আহংকার ড্ৰাগছ খোৱা মানুহ আহত কৰে এইবিলাক মানুহে কি কৰে বেটাৰী বিলাক চুৰ কৰি দিয়ে সূৰ্যবিলাক যি সোলাৰ আছে এইবিলাক চুৰ কৰি বিক্ৰী কৰি দিয়ে আৰু ড্ৰাগছ এটা এনেকুৱা এটা বস্তু আমি দেখা পাইছো আমি ভাল পাইছো যি বস্তু লৈ অসম বিধানসভাত চৰ্চা হৈছে আমি অত্যন্ত ভাল পাইছো কাৰণ চৰকাৰে যি ভাল মনোভাৱেৰে বিধানসভাত উত্থাপন কৰিলে কথাবিলাক বিধায়কসকলেও ইয়াত সহযোগ কৰিলে আমি অনুৰোধ কৰিম যে আমাৰ গাঁও অঞ্চলত ড্ৰাগছ একদম একেবাৰে মানে মূল জাগাৰ পৰা নিৰ্মূল হ'ব লাগে আমি দেখা পাওঁ কিছুমানক ড্ৰাগছ আহতসকলক কিছুসকলক ধৰি পেলাই কি কৰে পুলিচে থানাত নিয়াৰ পিছত 3 মাহ ৰাখি বা 2 দিন ৰাখি পইচাৰ বিনিময়ত এৰি দিয়ে আমি হেতু নিবিচাৰো আমি বিচাৰো যে এটা গাঁও অঞ্চলৰ পৰা এটা গাঁৱৰ পৰা একদম নিষিদ্ধ হৈ যাক এনেকুৱা এটা ব্যক্তি যাতে নোলাই যে ড্ৰাগছৰ লগত কিবা জড়িত আছে আমি হেতু বিচাৰো আমি ৰাইজক এটা কথাই অনুৰোধ জনাম যে আজি আপোনালোকে ভাবি আছে যে দুজন মানুহে আপোনাৰ গাঁৱত ড্ৰাগছ আহত কৰি আছে ড্ৰাগছ খাই আছে কালিৰ দিনত যেতিয়া আপোনালোকে 100 মানুহৰ ভিতৰত দুজনক আপোনালোকে কন্ট্ৰোল কৰিব পৰা নাই যেতিয়া এই ইহৰ ভিতৰত 90 জন মানুহে ড্ৰাগছ আহতকাৰী হৈ যাব তেতিয়া আপোনালোকে কেনেকৈ কন্ট্ৰোল কৰিব এতিয়া সময় আছে ৰাইজে সহযোগ কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ